তিনিচুকীয়াৰ গুইমাৰীত ৯৮ কোটি টকাৰ পানী যোগান প্ৰকল্প পানীত ডুবি উদ্বোধনৰ পূৰ্বে ভাগি ছিগি চুৰমাৰ হৈ যায়। ইয়াৰ দায়ী কোন? হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ এই চৰকাৰখন। কাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে গৌৰৱ গগৈ হিন্দু মুছলিম আৰু ২০২৬ চনত নিৰ্বাচনত জিকাৰ পৰিকল্পনা কৰি আছে আৰু অসমৰ ৰাইজে ইয়াৰ ওপৰত মাত কিয় নেমাতে? কাৰণ অসমৰ ৰাইজে দুপইচা মানৰ কাৰণে এনেদৰে বিজেপিক ভোট বিক্ৰী কৰি দিয়ে, অৰুণোদয়ৰ কাৰণে পগলা হৈ যায়, চৰকাৰী আঁচনিৰ কাৰণে পগলা হৈ যায় আৰু আমাৰ অসম চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমৰ সম্পদবিলাক বিক্ৰী কৰি ঋণৰ ওপৰত ঋণ লৈ তেওঁলোকক আঁচনি দিয়ে। আৰু এইবিলাক কথা যেতিয়া মই ইউটিউব চেনেলত কওঁ তেতিয়া আকৌ অসমৰ আধা আধি ৰাইজে মোক বেয়া পায়। যিসকলে মোক ছাপোৰ্ট কৰে আপোনালোকে মোৰ ভিডিঅ' চাব, আৰু যিসকলে বিজেপিৰ চোৱা চেলেকা এনেদৰে পইচা লৈ বিজেপিৰ হাতত বিক্ৰী কৰিছে সেইসকলক কৈছোঁ আপোনালোকে আকৌ চিঞৰি চিঞৰি কৈ থাকক যে ২০২৬ চনত আকৌ এবাৰ মোদী চৰকাৰ, তেতিয়াহে অসমৰ বাকী সম্পদবিলাক বিক্ৰী কৰিব পাৰিব।